সো এম সাইজ কুৰ্তিৰ শোল্ডাৰ ৰাখিম আমি সো চুইজাৰ কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে তো ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগে কাটিং কৰাৰ কাৰণে আমি এই কাপোৰটো কি কৰিম মাজেদি দুভাগ কৰিম এটো চাওক এটো মই দুজাপ কৰি লৈছো এটো এনেকৈ বৰাবৰ সমান কৰি লম সো মোৰ পৰা যদি আপোনালোকে ফাৰ্মা ল'ব বিচাৰে তো এটো নম্বৰত আপোনালোকে WhatsApp কৰি আপোনালোকৰ ফাৰ্মা অৰ্ডাৰ কৰিব পাৰিব সমান কৰি এটো দুজাপ কৰি কাটি দিলো এতিয়া আমি কি কৰিম ইয়াৰে এটা পাত আগতে পাৰি লম তো এটো মই বেক পাৰ্টৰ কাৰণে পাৰি ললো আৰু ফ্ৰন্ট পাৰ্টৰ কাৰণে এটো পাৰি লম আৰু ফ্ৰন্ট পাৰ্টৰ কাৰণে কি কৰিম আমি কাপোৰটো সমান কৰি এনে কৰি পাৰি লম যেটো নেকি বেক পাৰ্টৰ আমি যিমানখিনি বহল ৰাখিছো সিমানখিনি বহল ৰাখি পেলাই এনে কৰি জুখি ফ্ৰন্ট পাৰ্টটো পাৰি লম তো ফ্ৰন্ট পাৰ্টৰ কাৰণে আমি কাপোৰটো এনে কৰি পাৰি লৈ পেলাই অলপমান পেষ্ট মাৰি লম দুটা পাৰ্ট এতিয়া কি হল ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট ধুনিয়া কৰি বহি গল মানে কি কাপোৰটো লৰচৰ নহয় তো আমাৰ ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট দুটা পাৰ্ট আমি এনে কৰি পাৰি ললো এটো সো কাপোৰখিনি পাৰি লোৱাৰ পাছত এনে কৰি কাপোৰখিনি ধুনিয়া কৰি মিলাই লব তাৰ পিছত প্ৰথম অৱস্থাত আমি ওপৰত এটা মাৰ্জিন কৰিব লাগিব যেটো নেকি আমাৰ কুৰ্তিটোৰ দীঘলৰ কাৰণে ঠিক আছে এটো দীঘলৰ কাৰণে মানে আৰু যিমানখিনি মাৰ্জিন হ'ব কুৰ্তিটোত আমাৰ এই মাৰ্জিনটোৰ পৰা আৰম্ভণি হ'ব সো ওপৰৰ মাৰ্জিনটো উঠোৱাৰ পাছত আমি প্ৰথম অৱস্থাতে কি কৰিম যেটো কুৰ্তিটোৰ আমহোলটো দিম 6.5 ইঞ্চি এম সাইজৰ কুৰ্তিৰ আমহোল ডাউন 6.5 ইঞ্চি দিব আৰু যেটো সাইডৰ ফলা সাইড ফলা আৰু হিপস তাৰ কাৰণে 21 ইঞ্চি দিব ঠিক আছে তাৰ পিছত এইটো হিচাপতে আপোনালোকে দীঘল ল'ব যেটো কুৰ্তি কাস্টমাৰৰ যেটো যিমানখিনি দীঘল হয় হেতু দীঘল হিচাপত ল'ব সো মই এটো দীঘল দি আছো 43 আৰু 1 ইঞ্চি তলত এক্সট্ৰা সিলাইৰ কাৰণে ঠিক আছে আৰু চেষ্টৰ আৰু হিপছৰ যেটো মাৰ্জিন কৰিলো তাৰে যেটো মিডল পইণ্ট আমি উলাব লাগিব সো ইয়াৰে মিডল পইণ্টত আমি মাৰ্জিন কৰিব লাগিব এতিয়া এই যিখিনি মাৰ্জিন উঠালো এখিনি আমি আস্তানি লম এনে কৰি তো এটো আস্তানি ললো ঠিক আছে এতিয়া আমি এখিনি মাৰ্জিন হোৱাৰ পিছত আকৌ আমি বডি জুখিব লাগিব ঠিক আছে সো এম সাইজ কুৰ্তিৰ শোল্ডাৰ ৰাখিম আমি 15 ইঞ্চি আৰু 15 টো যদি দুভাগ কৰো কিমান আহিব 7.5 ইঞ্চি তো 7.5 ইঞ্চি দিতে মাৰ্জিন কৰিলো আৰু গলৰ কাৰণে লম ইয়াৰ পৰা 3 ইঞ্চি 3 দুগুণে 6 ইঞ্চি গলৰ বহলটো হ'ব ঠিক আছে আৰু অকমান সিলাই যাব 6.5 ইঞ্চি টিকিব তাৰপিছত এম সাইজ কুৰ্তিৰ আমাৰ যেটো চেষ্ট হেতু 38 হয় একচুয়ালি 38 টুত আমি আকৌ এলাউন্স দিব লগা হয় তো 38 টুত মই 3 ইঞ্চি এলাউন্স ধৰিম ঠিক আছে তেনেহলে কিমান হ'ব 41 এই 41 টো আমি 4 ভাগ কৰিব লাগিব প্ৰথম অৱস্থাতে মই 38 লৈ লও কাৰণ যেটো কুৰ্তিটোৰ সাইজ মোৰ 38 আৰু 38 টো যদি মই 4 ভাগ কৰো কিমান আহিব 9.5 9.5 ইঞ্চি আমাৰ কুৰ্তিটোৰ সাইজ এতিয়া ধৰকচোন আমি এলাউন্স দিব লাগিব 3 ইঞ্চি যদি মই এলাউন্স দেও তেনেহলে কিমান ল'ব লাগিব 1 ইঞ্চিত কৈ 2 পইণ্ট কম ল'ব লাগিব ঠিক আছে তাৰ পিছত হিপছটো হিপছৰ মাৰ্জিনটো উলাম 10.2 আমি চেষ্ট ৰাখিলো হয়না এতিয়া হিপছটো ৰাখিম আমি 11 ত কৈ 2 পইণ্ট কম এতিয়া চাওক 11 যদি ৰাখো তেনেহলে হিপছ আহিব আমাৰ কিমান 44 কিন্তু 44 যদি আমি হিপছ দেও তেনেহলে বহুত ডাঙৰ হ'ব আমি হিপছটো 43 ৰাখিব লাগিব ঠিক আছে ওয়েষ্টটো আমি 41 ৰাখিম আৰু 41 ৰাখিলে কিমান ৰাখিব লাগিব 10.2 ঠিক আছে আৰু যেটো তলৰ ঘেৰটো দিম আমি 24 আৰু 24 টো যদি মই দুভাগ কৰো কিমান আহিব 12 ইঞ্চি সো এইখিনি মাৰ্জিন হৈ গল হৈ যোৱাৰ পিছত এই যেটো স্কেল আছে স্কেলৰ এটো যেটো শেপ আছে এই শেপটো হিচাপত আমি মাৰ্জিনখিনি উঠাই লম এতিয়া চেষ্টৰ এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম ঠিক আছে এতিয়া এই মাৰ্জিনটো আৰু শোল্ডাৰৰ মাৰ্জিনটো আমি এনে কৰি মিলাব লাগিব এখিনি আমি ৰাউন্ড শেপ কৰি দিম এনে কৰি আৰু এখিনি হোৱাৰ পিছত গলৰ কাৰণে গলৰ যেটো ডিপ হেতু দিম সো গলৰ ডিপটো দিম 7 ইঞ্চি ফ্ৰন্ট সাইড
আৰু ইয়াৰে বহলটো লৈ ল'ম, বহলটো আমি 3 ইঞ্চি লৈ ল'ম। চাওক গলত ইয়াতে আপোনালোকে যিকোনো ডিজাইন দিব পাৰে স্কোৱাৰ। চ' মই এইটো চুইট হাৰ্ট নেক দি দিম, যিটো নেকি আমি হাৰ্ট শ্বেপ বুলি কওঁ। আগতে এইটোৰ নাম আছিল পানগল, এতিয়া সবেই চুইট হাৰ্ট নেক, হাৰ্ট শ্বেপ এনেকুৱা কৈ থাকে। তো ইয়াতে এইটো চাইজ হ'ল আমাৰ 38 চাইজ। চ' এইখিনি মাৰ্জিন হৈ যোৱাৰ পিছত কুৰ্তিটো এতিয়া আমাৰ কাটিঙৰ কাৰণে ৰেডি। তো ইয়াতে আমি অকণমান আৰু ছাটিব লাগিব, কাৰণ কিয় ফিনিচিং কাটখিনি দিব লাগিব, ঠিক আছে। আৰু ইয়াতে চাওক, এই যিটো কুৰ্তিটোৰ ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্টটো মই মেক্সিমাম 1 ইঞ্চি ডাঙৰ সৰু ৰাখিছোঁ, আৰু এই যিটো বেক পাৰ্ট আছে, বেক পাৰ্টটো মই 1 ইঞ্চি ডাঙৰ ৰাখিছোঁ। আৰু এই যিটো শ্বল্ডাৰটো মই আৰ্মহোলৰ ছাইডটোত অলপমান ডাউন দিছোঁ, কাৰণ কিয় তেতিয়া আমাৰ যিটো আৰ্মহোল শ্বেপটো আৰু শ্বল্ডাৰৰ যিটো শ্বেপ সেইটো ধুনীয়া কৰি বহি থাকে, সেইটো ভাল এটা ফিনিচিং হয়, ঠিক আছে। চ' এইখিনি মই আৰ্মহোল শ্বেপ দি দিলোঁ, এইটো হ'ল বডিৰ মাৰ্জিন। আৰু এই যিটো শ্বল্ডাৰ ডাউনটো দিলে কুৰ্তিটো ফিনিচিং বহুত আহে, ফিনিচিং ভাল আহে। আৰু এই যিটো শ্বল্ডাৰটো অলপমান ডাউন দিছোঁ, কাৰণ গলৰ এইখিনি অলপমান উঠা আছে আৰু শ্বল্ডাৰৰ এই ছাইডটো অলপমান নমা আছে। চ' আপোনালোকে এনেকুৱা কৰি কাটিং কৰিব, ঠিক আছে। চ' গলটো একেবাৰে কাটি দিওঁ মই। আৰু বেকটো বেছি ডিপ নিদিওঁ, নৰ্মেলি ৰাখিম। আৰু ছাইড ফলাৰ কাৰণে এই যিটো মাৰ্জিন আছে, এইটো আমি কাটি ল'ম, এনেকৈ মাৰ্জিনটো উঠাই ল'ম। চ' এইটো আমাৰ চেলোৱাৰৰ যিটো ফ্ৰণ্ট পাৰ্ট, এইখিনি কাটিং কমপ্লিট হ'ল। এতিয়া আমি আকৌ স্লিভছ কাটিং কৰিব লাগিব। তো বডি পাৰ্টখিনি কাটিং হৈ যোৱাৰ পিছত আমি এইখিনি ছাইড কৰি ৰাখোঁ। এতিয়া কাটিং কৰিম স্লিভছ। তো এই যিটো ছাইডৰ পৰা আমাৰ কাপোৰ ৰৈ গ'ল, ইয়াৰ পৰা আমি স্লিভছটো কাটিং কৰিব লাগিব। আৰু স্লিভছটো কাটিং কৰাৰ কাৰণে এই যিটো কাপোৰটো আকৌ আমি এনেকুৱা কৰি দুজাপ কৰি ল'ম, তাৰপিছত আকৌ এনেকুৱা কৰি দুজাপ কৰি ল'ম। চ' স্লিভছ কাটিং কৰাৰ কাৰণে সদায় কাপোৰটো আমাৰ 4 জাপ লাগে। তো এতিয়া এই যিটো কাপোৰটো মোৰ 4 জাপত আহি গ'ল। 4 জাপ কৰাৰ পিছত ইয়াত আমাক কিমানখিনি চিলাই লাগিব, সেই চিলাই হিচাপতে ৰাখি স্লিভছটো যিটো দীঘল সেইটো হিচাপত আমি কাটিং কৰিম, ঠিক আছে। তো ইয়াৰে দীঘল দিম মই 8 ইঞ্চি দীঘল দিম। আৰু আৰ্মহোল ৰাউণ্ড শ্বেপ দিয়াৰ কাৰণে 4 ইঞ্চি ল'ম। এইটো আৰ্মহোলৰ, এইটো দীঘলৰ, আৰু এইটো হ'ল আমাৰ কাটিঙৰ। এতিয়া চেলোৱাৰটো কাটিং কৰাতে আমি আৰ্মহোল ডাউন কিমান দিছিলোঁ, 6.5 ইঞ্চি, আৰু ইয়াতে দিম আমি 7.5 ইঞ্চি। মানে কি ইয়াৰ পৰা 1 ইঞ্চি আমি এইটো ডাঙৰ দিব লাগিব। আৰু ইয়াৰ যিটো কাফ, চ' মই ইয়াতে 12 ইঞ্চি দিলোঁ। তো স্লিভছটো মাৰ্জিন হোৱাৰ পিছত আমি এইটো কাটি ওলাব এনেকুৱা কৰিম। আৰু ইয়াত অলপমান এক্সট্ৰা কৰি ৰাখিব, কাৰণ কিয় স্লিভছত বডি পাৰ্টটোত যেনেকুৱা কৰি আমি এক্সট্ৰা ৰাখিলোঁ, স্লিভছতো আমাক অলপমান এক্সট্ৰা লাগিব। আৰু এইখিনি আমি অলপমান ধুনীয়া কৰি ৰাউণ্ড শ্বেপ উঠাই ল'ব লাগিব। চ' এতিয়া আমি কি কৰিম, স্লিভছটো কাটিং হোৱাৰ পিছত যিটো তালপাত ছাটি দিয়া বুলি কওঁ আমি ফ্ৰণ্ট পাৰ্টৰ, তো ফ্ৰণ্ট পাৰ্টৰ আমি তালপাতটো ছাটি দিম। এই যিটো মাৰ্জিন আছে, মাৰ্জিন হিচাপতে আমি এইটো এনেকুৱা কৰি ছাটি মিলাব লাগিব, ঠিক আছে। মাৰ্জিন বাবদ আপোনালোকে জুখি ল'ব পাৰে 1/2 ইঞ্চি, মেক্সিমাম 1/2 ইঞ্চি দিব লাগে। চ' এইটো আমাৰ চেলোৱাৰৰ যিটো চেলোৱাৰ চুটৰ কুৰ্তিটো কাটিং কমপ্লিট হ'ল, ঠিক আছে। এতিয়া মেচিনত যাম, মেচিনত যাই চিলাম। আৰু ইয়াৰ লগৰ যিটো পাইজামা পাটিয়ালা হ'ব, চ' চেমি পাটিয়ালা পেণ্ট হ'ব, সেই চেমি পাটিয়ালাটো আপোনালোকক কাটিং দেখাম। তো এতিয়া মেচিনত বহিলোঁ, আৰু মেচিনত আপোনালোকক দেখাম যে কুৰ্তিটো কেনেকুৱা কৰি চিলাই কৰা হয়, ঠিক আছে। চ' এইটো হ'ল স্লিভছ, আৰু এইখিনি হ'ল ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট। তো প্ৰথম অৱস্থাতে কি কৰিব লাগিব, কুৰ্তিটোৰ যিটো গল হয়, এই গলটো বনাই ল'ব লাগিব। এই যিটো গলটো বনাই ল'ব লাগিব। আৰু গলটো বনোৱাৰ কাৰণে আমি গলত এটা এক্সট্ৰা কৰি পট্টি ধৰিব লাগিব, আৰু তাৰ কাৰণে ইয়াৰ পৰা আমি এইটো কাটি ল'ব লাগিব। চ' আপোনালোকৰ তাত যদি পেপাৰ আছে, যিটো পেপাৰ পেষ্টিং আছে, পেপাৰ পেষ্টিঙেদিও দিব পাৰে, অথবা পেপাৰ পেষ্টিং নাথাকিলে এনেকুৱা অকল চিম্পল কাপোৰেদিও বনাই দিব পাৰে, ঠিক আছে। চ'
সো তাৰ কাৰণে কি কৰিম, এই গলটো কাটি উঠোৱাৰ কাৰণে এনেকুৱা কৰি আমি এইটো ফ্ৰণ্ট পাৰ্টটো ইয়াতে পাৰি ল'ম। ঠিক আছে, পাৰি লৈ যেটো হিচাপত আমাৰ এই পাৰ্টটো কাটিং কৰা আছে সেইটো হিচাপত আমি এইটো কাটি ল'ম। এইটো কাটি ল'লো। এতিয়া এই পাৰ্টটো আঁতৰাই দিম। এতিয়া আমাক যিমানখিনি বহল কৰি এইটো লাগে সেইটো হিচাপত আমি এইটো এটা পট্টি টাইপ কৰি কাটি ল'ম। এইটো কাটি ল'লো। এইটো চাওক। এতিয়া ইয়াৰে এটা চাইড আমি চিলাই মাৰি ল'ম আগতীয়াকৈ। সো এটা আমি চিলাই মাৰি ল'লো। এতিয়া এই যেটো ফ্ৰণ্ট পাৰ্ট আছে আমাৰ ফ্ৰণ্ট পাৰ্টৰ ইয়াৰে ওপৰত আমি এনেকুৱা কৰি এইটো লগাই ল'ম। ঠিক আছে, এনেকুৱা কৰি মিলাই ল'ম। এইটো ধুনীয়া কৰি মিলাই ল'ম যাতে লৰচৰ নহয়, বেকা টেৰাও যাতে নহয়। এনেকৈ মিলাই লোৱাৰ পিছত আমি এইটো এটা চাইডৰ পৰা এইটো চিলাই মাৰি আহিম 1 ফিট আঁতৰি দি। তো এইটো চিলাই মাৰিলোঁ। চিলাইটো মাৰা হোৱাৰ পিছত এই যেটো এতিয়া আমি ধুনীয়াকৈ এইটো শ্বেপটো উঠোৱাৰ কাৰণে ইয়াৰে কাষেদি অলপ অলপ কৰি কাটি দিম যাতে এইটো আমাৰ চিলাইটো কাটা নাযায়। ঠিক আছে, এইটো কাটি দিলোঁ। এতিয়া এই যেটো পট্টিটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম। ভিতৰ পেনে দি ইয়াৰ ওপৰেদি এটা মিহি কৰি চিলাই মাৰিম। এতিয়া এক্সট্ৰা যিখিনি আমাৰ ওপৰত কাপোৰ থাকিব এইখিনি আমি কাটি দিম। কাটি দিলোঁ। সো এতিয়া চাওক গলটো কিমান ধুনীয়া কৰি উঠিছে, একদম পুৰা সমান হৈ উঠিছে। সো আপোনালোকে চেলোৱাৰৰ গলবিলাক বনালে এইটো হিচাপতে গলবোৰ বনাব, চাব বহুত ধুনীয়া হ'ব। ঠিক আছে, সো এতিয়া আমি কাম কৰিম বেক পাৰ্টৰ এইখিনিতেও আমি গলটো বনাই ল'ব লাগিব। আৰু সেইখিনিতে আমি কি কৰিম, কাপোৰটো আৰা কৰি ধৰিম। এইটো আমি এনেকুৱা কৰি আৰা কৰি কাটি ল'লোঁ। এইখিনি কাটি লৈ এই যেটো পট্টি আমি কাটিলোঁ এইটো আমি ইয়াতে আগতীয়াকৈ এটা চিলাই মাৰি ল'ম। এতিয়া এনেকুৱা পট্টি দিলে এই কাষৰ আমি যিখিনি কাপোৰ থাকিব এই কাপোৰখিনি অলপ অলপ কাটি দিম। তেতিয়া কি হ'ব, আমাৰ চিলাইটো ভাল হ'ব। মানে কি যেতিয়া আমি ফল্ড কৰি চিলাই মাৰিম তেতিয়া ফিনিচিংটো ভাল আহিব। এইটো দিলোঁ। ঠিক আছে, এতিয়া এইখিনি কাপোৰ জইন কৰাৰ পাছত আমি এইটো শ্বল্ডাৰটো জইন দিম। এতিয়া তো শ্বল্ডাৰ জইন দিলোঁ আৰু শ্বল্ডাৰ জইন হোৱাৰ পিছত এইখিনি আমি ইণ্টাৰলক মাৰি ল'ব লাগিব। সো মই ইণ্টাৰলকটো মাৰি লওঁ। সো এইটো ইণ্টাৰলকটো মাৰি দিলোঁ। ইণ্টাৰলক মাৰাৰ পাছত আমি এইটো যেটো বেক পাৰ্টটো আমি অলপ ফিনিচিং দিব লাগিব এইখিনি। তো বেকৰ এই কাপোৰখিনি আমি এইটো এনেকুৱা কৰি ফল্ড কৰি আনি এইটো চিলাই মাৰি দিম। তো এইখিনি আমাৰ গলৰ কামখিনি হৈ গ'ল। এতিয়া অকল এইখিনি হাত চিলাই কৰিবলগীয়া আছে। এতিয়া আমি বডি জইন কৰিম। সো চাওক, বডিটো জইন কৰাৰ কাৰণে আমি কি কৰিম, যেটো আমি কাটিং কৰাতে যেটো মাৰ্জিন উঠাইছিলোঁ, এই যেটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপতে প্ৰথমতে এটা এটা চিলাই মাৰি ল'ম। আৰু দুটা সাইডতে আমি এটা এটা চিলাই মাৰি ল'ম। তাৰপিছত অলপমান আমি জুখিব লাগিব এইটো। তো এইটো আমাৰ দুটা সাইড চিলাই মাৰা হ'ল। দুটা সাইড চিলাই মাৰা হোৱাৰ পাছত এইটো আমি এতিয়া জুখিম যে যেটো সাইজৰ আমি কুৰ্তিটো কাটিছোঁ সেই সাইজটোত আমাৰ কুৰ্তিটো হৈছে না নাই। ঠিক আছে, তো ইয়াৰ পৰা চেষ্টটো আমাৰ কিমান লাগিব, চেষ্টটো ইয়াতে ৰেডি আহিছে মোৰ 21। ঠিকে আছে, আৰু হিপছটো জুখিব লাগিব। সৰি, ৱেষ্টটো আহিছে 19.5 আৰু হিপছটো হৈছে 21.5। তেনেহ'লে 21.5 যদি হিপছ হয় আমাৰ টোটেল ৰাউণ্ড কিমান আহি আছে, 23। আৰু ৱেষ্টটো যদি 19.5 আহি আছে টোটেল ৰাউণ্ড কিমান আহি আছে, ৱেষ্টটো টোটেল আহি আছে কিমান 39। আৰু চেষ্টটো আহিছে 21 যদি আহিছে তেনেহ'লে টোটেল কিমান হৈ আছে, টোটেল আহি আছে 42। ঠিক আছে, তেনেহ'লে 42 হ'লে 38 সাইজৰ 42 হ'লে কিমান ইঞ্চি, 4 ইঞ্চি এলাউন্স হৈ আছে। এতিয়া 4 ইঞ্চি এলাউন্সত আমাৰ কি হয়, কুৰ্তিটো অলপমান বেছি লুজ হৈ যাব।
সো আমি কি কৰিম এটা এটা চিলাই 1 ফিট আঁতৰি দি মানে কি 1 ফিট ভিতৰত আৰু এটা কৰি চিলাই মাৰিম ইমানখিনি ঠিক আছে 10 সাইডতেই তো এটা আমাৰ যেটো বডি জইনটো হৈ গল এতিয়া আমি সাইডটো চিলাব লাগিব এই সাইডটো চিলাই কৰিব লাগিব তাৰ কাৰণে আমি এটো এনে কৰি দুটা ফোল্ড কৰি দিম ফোল্ড কৰি এটো চাৰো পেলে আমি এটো চিলাই মাৰিম ঠিক আছে তো এটা আমাৰ সাইডটো চিলাই হোৱাৰ পিছত তলটো চিলাই মাৰিব লাগিব আৰু তাৰ কাৰণে এটো আমি আগতে সমান কৰি ল'ব লাগিব কাৰণ কি চিলাই মাৰাৰ পিছত এটা আমাৰ আপ এণ্ড ডাউন হ'ব পাৰে সো তাৰ কাৰণে আমি এটো সমান কৰি ল'ব লাগিব এতিয়া আমি তলটো আমি এনেকুৱা কৰি দুটা ফোল্ড কৰি দিম ফোল্ড কৰি এটা চিলাই মাৰিম খাই খাই আৰু সেইকেইটাতো বাকী আছে এইকেইটা কৰি পাৰ্চেল কেইটা দি আহি পেলাই তো এইখিনি আমাৰ স্লিপছৰ কামখিনি হ'ল এতিয়া আমি স্লিপছটো লগাব লাগে আৰু বহুতৰ কি হয় স্লিপছ লগাওঁতে উল্টা হ'ব পাৰে সো আপোনালোকে এটা বস্তু ধ্যান ৰাখিব সব ইয়াৰে এটো এই যেটো তালবাট ছাটি দি আছে এটো হল সন্মুখৰ আৰু এই যেটো সাইড আছে মানে কি বাৰ্টিক সাইড আছে এই সাইডটো হল আমাৰ বেকৰ ঠিক আছে আৰু সেম আমাৰ কুৰ্টিটোতেও আছে সব কুৰ্টিত তো এই আগ পেনে যেটো আমাৰ বেছিকে কাটিং কৰা আছে এটো আমাৰ সন্মুখৰ পেনে থাকিব আৰু পিছ পেনে যিখিনি আমাৰ বেছি আছে বাৰ্টিক এটো আমাৰ পিছ পেনে থাকিব ঠিক আছে সো এই বস্তুটো আপোনালোকে ধ্যান ৰাখি পেলাই স্লিপছ ফিটিং কৰিব আৰু এই জইনটো মিলাই ল'ব এই জইনটো যাতে আপ এণ্ড ডাউন নহয় বা লৰচৰ যাতে নহয় আৰু স্লিপছটো লগোৱাৰ আগতে যেটো বডি আৰু স্লিপছৰ যেটো আৰ্ম হোল হেটো এনেকুৱা কৰি এবাৰ জুখি ল'ব এটো চাওক তেতিয়া গম পাব যে আমাৰ আৰ্ম হোলটো কিমান সৰু কিমান ডাঙৰ হয় তো এটো চাওক স্লিপছটো লগালো স্লিপছটো কত অলপমান টান খোৱা নাই আৰু কুচ খোৱা নাই এটো চাওক ঠিক আছে সো এই স্লিপছটো যেটো হিচাপত লগালো সেকেন্ড এই সাইডৰ স্লিপছটো আমি এটো একে পদ্ধতিৰে লগোৱা যাব তো এটো চাওক এটো স্লিপছ মোৰ লগা হ'ল এতিয়া সেলোয়াৰটোৰ কাম আমাৰ কমপ্লিট হ'ল এতিয়া এই যেটো গলটো হাত চিলাই মাৰিব লাগিব ঠিক আছে এটো চাওক এই যেটো হাত চিলাই মাৰিছো হাত চিলাইটো মাৰা একদম গমে নাপায় একদম মেহি কৰি মাৰিছো আৰু অলপ ঘনকে দিছো তেতিয়া কি হৈছে দেখাত ভাল লাগিছে ঠিক আছে তো এটো কুৰ্তি আৰু চিলাই কমপ্লিট হ'ল আৰু ইয়াৰ লগৰ যেটো পায়জামা এটো পায়জামা সো আপোনালোকে চালে তো ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু এই ভিডিওটো যদি ভাল লাগিছে তেনেহ'লে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব সো বাই বাই লগ পাম আৰু এটা নতুন ভিডিওত